ঘটনাই জোকাৰি গৈছে সমগ্ৰ হোজাই প্ৰেছাৰ ষ্টক হৈ পিতৃ আছে হস্পিটেলত পিতৃক দেখা কৰিবলৈ গৈ হাৰ্ট এটেক কৰি মৃত্যু হ'ল পুত্ৰৰ এটা পৰিয়ালৰ মৰ্মান্তিক কাহিনীয়ে কন্দুৱাইছে সকলোকে বিন্দাকান্তি উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হৈছে আফতাবুদ্দিন আৰু তেওঁৰ পুত্ৰ ৰিবুলুদ্দিনে ব্লকৰ সন্মুখত হোটেল চলায় সকলোৰে পৰিচিত আফতাবুদ্দিনৰ হঠাৎ প্ৰেছাৰ ষ্টক হোৱাত ভৰ্তি কৰা হয় গুৱাহাটীৰ এখন হস্পিটেলত পিতৃক হস্পিটেলৰ বিচনাত দেখি হাৰ্ট এটেক হয় পুত্ৰ ৰিবুলুদ্দিনৰ পুত্ৰ ৰিবুলে বিন্দাকান্তি ব্লক তথা হাজী আনফৰালি কলেজৰ সন্মুখত হোটেল চলায় পিতৃক এনেকৈ হস্পিটেলত চাবলৈ গৈ পুত্ৰৰ মৃত্যু হোৱাত দুখত ভাগি পৰিছে সমগ্ৰ ব্লকত ডিউটি কৰা আফতাবুদ্দিনৰ ল'ৰা যোৱাকালি ৰাতি তেওঁ হস্পিটেলত হাৰ্ট এটেক হৈ তেওঁ মৃত্যুবৰণ কৰিলে ৰিবুলুদ্দিন তেওঁৰ নাম আফতাবুদ্দিনৰ ল'ৰা হয় ৰিবুলুদ্দিন তেওঁ গুৱাহাটী হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে আৰু ক'লৈ আমাৰ একো নাই কি কৰিম আৰু আমাৰ মাজত আজি নাই তেওঁ আপোনালোকে সকলোৱে দোৱা কৰিব তাৰ কাৰণে যাতে তেওঁক আল্লাহ জান্নাতুল ফিৰদৌছ নসিব কৰে।